হেল্ল' গাইজ, এয়া আপোনালোকে দেখিবলৈ পাইছে বৰ্তমান সময়ত কামাখ্যা মন্দিৰৰ পৰিস্থিতি। ইমানেই ভিৰ যে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি, সেইবাবে আপোনালোকক ভিডিঅ' যোগেৰে দেখাবলৈ চেষ্টা কৰিছোঁ। ইমান ভিৰৰ মাজতো এটি কণমানি শিশুৱে তেওঁৰ কলা প্ৰদৰ্শন কৰিছে, চাওকচোন। চ' গাইজ, আপোনালোকৰ মাজৰ কোনো ব্যক্তি অসুস্থ আছে তেনেহ'লে ইয়ালৈ আহোঁতে এবাৰ ভাবি চাব। বহুত বেছি ভিৰ দেখিবলৈ পাইছোঁ। আৰু গাইজ, আপোনালোকে যে দেখিবলৈ পাইছে এয়া কোনো ৱাটাৰফল নহয়, ইয়াৰে পানী আপোনালোকে ব্যৱহাৰ নকৰিব। অম্বুবাচী মেলা উপলক্ষে ইয়াৰে দোকান পোহৰবোৰ বৰ সুন্দৰকৈ সজাইছে। আৰু এয়া দেখিবলৈ পাইছে এটি কালী ৰূপ ধাৰণ কৰা এজন ব্যক্তি। ঠিকেই আছে, কালী মাৰ ৰূপ ধাৰণ কৰিছে, কিন্তু কালী মাৰ ৰূপ ধাৰণ কৰি যে তেওঁলোকে ভিক্ষা বিচাৰিছে, এয়া কোনো যুক্তিকৰ কথা নহয়। চ' আপোনালোকৰ মতামত জনাব ইয়াতে। আৰু এয়া দেখিবলৈ পাইছে কামাখ্যা মন্দিৰৰ গেট। আৰু আপোনালোকক মেইন মন্দিৰৰ কিছু দৃশ্য দেখাইছোঁ, চাওক।